গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হল কলেজত পঢ়া নাই কোচিঙত নাম লৈছে এটা তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায় আগৰ পৰাই নাপায় এই বছৰ বুলি নহয় আগতেও নাপায় আমি যিমানে কলেজত পঢ়িছে ইয়াৰ প্ৰথম চৰ্তটো হল যে ৭৫% ল'ৰা হলে নম্বৰ পাব লাগিব আৰু ৬০% হলে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব অসমৰ কলেজত এটা কোনোবাই যদি অসমৰ কলেজত নাম নলগায় তেওঁ টিউচন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায় আঁচনিখনেতো তেওঁক ঢুকি নাপাব গতিকে এইটো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব এটা যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কি জেগাত এইটো কোটাত গৈ ট্ৰেইনিং কৰে তেওঁক আমি কেনেকে মাতি আনি পেলাই দিব পাৰো তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই কিন্তু যদি কোনোবাই বাদ পৰি গৈছে আমাক সামান্য যে মই এইখন কলেজত পঢ়ি আছো মোৰ নম্বৰ এইটো ফেচবুকত আপলোড কৰি দিলেই পাই যাব হেতুলৈ বাদ পৰি যোৱাটো কথাই নাই গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হল কলেজত পঢ়া নাই কোচিঙত নাম লৈছে এটা তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায় আগৰ পৰাই নাপায় এই বছৰ বুলি নহয় আগতেও নাপায়